हेलो माय डियर स्टूडेंट्स তোমালোকে যদি এই চ্যানেলত নতুনকৈ আহিছা তেনেহলে চ্যানেলটো সাবস্ক্রাইব কৰিবা আৰু ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাবা। আজি আমি আলোচনা কৰিম ডিটাৰমিনাৰ আৰ্টিকল সম্পৰ্কে। আৰ্টিকলৰ কিছুমান কোৱেশ্চন তোমালোকৰ কাৰণে লৈ আহিছো যিকেইটা বহুত ইম্পৰ্টেন্ট হয়। সোৱা এক্সাৰসাইজ 1 ত দিয়া হৈছে fill in the blanks with a and d and cross অৰ্থাৎ none of the above এটাও নহয়। অৰ্থাৎ এই আৰ্টিকল বিলাকে কি কৰিব লাগে fill in the blanks এবিলাক খালি ঠাইবিলাক পূৰণ কৰিব লাগে। নাম্বার 1 ত দিয়া হৈছে সোৱা she is dash untidy girl। এতে কি হ'ব she is an untidy girl। ইউটো এটা স্বৰবৰ্ণ ফাইল হয় সেই কাৰণে ইয়াৰ আগত কি বহিছে n বহিছে। she is an untidy girl। Number 2 she scored dash highest marks in the examination। she scored the highest mark এতে কি বহিব দিয়াটা বহিব। she scored the highest marks in the examination নিৰ্দিষ্টকৈ বুজোৱা হৈছে সেই কাৰণে এতে কি বহিছে দি বহিছে। she scored the highest marks in the examination। Question number 3 April is dash 4th month of the year। এতে কি বহিব সোৱা April is the 4th month of the year অর্থাৎ এপ্রিল মাহটো হৈছে বছৰৰ 4 নম্বৰত থকা মাহ সেই কাৰণে নিৰ্দিষ্টকৈ বুজোৱা হৈছে সেই কাৰণে ইয়াতে কি বহিছে দি বহিছে। নাম্বার 4 Sunil dash watchman of our colony has gone dash home। এটা ফিল আপ কৰিব লাগে Sunil the watchman দি বহিব এতে Sunil the watchman of our colony has gone home। ইয়াতে কোনো আৰ্টিকল নবহে তে কোনো আৰ্টিকল নবহিব বাক্যটো এনে ফুলফিল হৈ আছে। নাম্বার 5 which is dash nearest railway station from here। which is the বহিব ইয়াতে which is the nearest railway station from here ইয়াৰ পৰা একেবাৰে ওচৰত থকা ৰেল ষ্টেচনটো কোনটো এটা নিৰ্দিষ্টকৈ বুজোৱা হৈছে আৰু এটা নিয়াৰেষ্ট সুপাৰলেটিভ ডিগ্ৰী দিয়া হৈছে সেই কাৰণে ইয়াৰ আগত কি বহিব দি বহিব। Question number 6 dash Ganga is dash sacred river for dash Hindus। গংগা এটা নদীৰ নাম বুজোৱা হৈছে সেই কাৰণে ইয়াতে কি বহিব প্ৰথমতে দি বহিব দা বহিব ইয়াতে দা গংগা ইজ এতে কি হবে দা sacred river ইয়াতো দা বহিব The Ganga is the sacred river for the Hindus ইয়াতো কি বহিব দা বহিব কাৰণ তিনিটাই নিৰ্দিষ্টকৈ বুজোৱা হৈছে সেই কাৰণে তিনিটাতে কি বহিব দা বহিব। The Ganga is the sacred river for the Hindus। Question number 7 let's discuss dash problem seriously। প্ৰবলেমটো নিৰ্দিষ্টকৈ বুজোৱা হৈছে সেই কাৰণে ইয়াতে নিৰ্দিষ্টকৈ আৰ্টিকল যেটো আছে দা বহিব। let's discuss the problem seriously। Question number 8 I first saw dash Himalayas dash year ago but I have not climbed dash Mount Everest। so I first saw the Himalayas পৰ্বতৰ নাম বুজোৱা হৈছে সেই কাৰণে ইয়াৰ আগত কি বহিব দা বহিব। I first saw the Himalayas a year ইয়াৰ আগত কি বহিব এ বহিব a year ago অৰ্থাৎ এক বছৰ আগতে a year ago but I have not climbed dash Mount Everest ইয়াতে একো আৰ্টিকল নবহে ইয়াতে Mount Everest নে কৈ থাকিব but I have not climbed Mount Everest। Question number 9 I was driving my bike at 60 km/h ইয়াতে কি বহিব n বহিব কাৰণ এইটো অনুচ্চাৰিত হৈ আছে অনুচ্চাৰিত হৈ থাকিলে n বহে আৰু উচ্চাৰিত হলে এ বহে যেনেকৈ ইয়াতে হোটেল থাকিলে n বহিলেহেঁতেন কিন্তু ইয়াতে আৱাৰ আছে অৰ্থাৎ এইটো অৰ নিচিনা উচ্চাৰণ হৈছে সেই কাৰণে ইয়াতে n বহিব এ নবহে। so I was driving my bike at 60 km/h। Question number 10 dash sky is overcast। sky আকাশ নিৰ্দিষ্টকৈ বুজোৱা হৈছে সেই কাৰণে এতে কি বহিব the sky।
দ্য স্কাই ইজ ওভারকাস্ট। কোশ্চেন নাম্বার 11, হি ইজ ড্যাশ পুরেষ্ট বয় অফ দ্য ক্লাস। তেওঁ হৈছে শ্ৰেণীৰ আটাইতকৈ দুখীয়া ল'ৰা। এইটো সুপাৰলেটিভ ডিগ্ৰী দিয়া হৈছে পুৰ পৰাৰ পৰেষ্ট, সেইকাৰণে ইয়াৰ আগত কি বহিব? দা বহিব। অ'কে, হি ইজ দ্য পুৰেষ্ট বয় অফ দ্য ক্লাছ। কোশ্চেন নাম্বার 12, I bought dash pen dash import and dash pencil। এতিয়া তিনিটা আৰ্টিকল বহাব লাগিব। চ' ইয়াতে হ'ব I bought a pen, মই এটা কলম কিনিছিলোঁ। এন ইম্পৰ্ট, এন হ'ব কাৰণ প্ৰথম বৰ্ণটো ভয়েল বা স্বৰবৰ্ণ হয়, সেইকাৰণে ইয়াৰ আগত এন বহিব। I bought a pen, an import and a pencil। এতিয়া কি বহিব? আকৌ এ বহিব। ইম্পৰ্টেঞ্চ চাই লোৱা। I bought a pen, an import and a pencil। Question number 13, don't make a noise। ইয়াতে কি বহিব? এ বহিব। অৰ্থাৎ চিঞৰ বাখৰ নকৰিবা, শব্দ নকৰিবা। do not make a noise। Question number 14, draw dash map of India। ইণ্ডিয়াৰ মেপখন আঁকা, এনেকুৱা অৰ্থ বুজোৱা হৈছে। চ' ইয়াতে হ'ব ড্ৰ এ মেপ, ইণ্ডিয়াৰ মেপ এটা অংকন কৰা। ড্ৰ এ মেপ অফ ইণ্ডিয়া। কুৱেশ্যন নম্বৰ 15, ডেছ ডগ ইজ ডেছ এনিমেল। এ ডগ, এটা ডগ। এ ডগ ইজ এন এনিমেল। এনিমেল আগত এইটো স্বৰবৰ্ণ ভয়েল হয়, সেইকাৰণে ইয়াতে এন বহিব। এ ডগ ইজ এন এনিমেল।